বিপিন চাওডাঙে ৰাজীৱ শদিয়াক লৈ এয়া কি কৰিলে হয় আপোনালোকে জানিলে আচৰিত হ'ব বিপিন চাওডাঙে পুনৰ এয়া কি কৰিলে ৰাজীৱ শদিয়াক লৈ আপোনালোকে এই ভিডিঅ'টো চাওক সম্পূৰ্ণৰূপে জানিবৰ কাৰণে কাৰণ বিপিন চাওডাঙে সেই কথাখিনি সম্পূৰ্ণৰূপে জানে ৰাজীৱ শদিয়া কোন এই কথাটো বিপিন চাওডাঙে খুব ভালকৈ জানে তাৰ পিছতেই এতিয়া ছ'চিয়েল মিডিয়াত এটা গান পোৱা গৈছে যিটো গানত বিপিন চাওডাঙে কণ্ঠদান কৰিছে গীতটোৰ শিৰোনামা হৈছে শদিয়াৰ এপাহি হঠফুল সৰে এনেকৈ এই গীতটোৰ নামাকৰণ কৰিছে আৰু গীতটো লিখিছে ডক্টৰ বিনোদ চন্দ্ৰ বৰা কথা আৰু ডক্টৰ নিৰুদ বৰুৱাৰ সুৰেৰে সংগীত কৰিছে বিক্ৰম চাউৰক শব্দ সংমিশ্ৰণ বিক্ৰম চাউৰকে কৰিছে আৰু বাণীবদ্ধ ষ্টুডিঅ' হৈছে চাউৰক মিউজিক আৰু চান্ত অডিঅ' ভিজন লক্ষীৰঞ্জন আৰু গীটাৰত হেমাংগ ভিডিঅ' সম্পাদনা কৰিছে পাৰ্থপ্ৰতিম কোঁৱৰে এতিয়া কথা হৈছে শদিয়াৰ এপাহি হঠফুল সৰে এই গীতটোৱে বৰ্তমান সময়ত আলোড়ন সৃষ্টি কৰিছে আৰু ৰাজীৱ শদিয়াদেৱলৈ একাজলি শ্ৰদ্ধাঞ্জলি জনাই বিপিন চাওডাং দেৱে এই গীতটো উন্মোচন কৰিছে আচলতে ৰাজীৱ শদিয়া নামৰ এগৰাকী এনে গণশিল্পীৰ মৃত্যুত সন্তুষ্ট হ'ব পৰা নাই শিল্পীগৰাকী অৰ্থাৎ বিপিন চাওডাং গতিকেহে জন্ম হৈছে শদিয়াৰ এপাহি হঠফুল সৰে সঁচাকৈ ভাবিবলগীয়া কথা যে শদিয়াৰ এগৰাকী খুব ভাল ব্যক্তি খুব গুণীজ্ঞানী ব্যক্তি যি জাতিৰ হকে যি মাটিৰ হকে চিন্তা কৰিছিল সেই ব্যক্তিগৰাকীৰ কাৰণে বিপিন চাওডাং ডাঙৰীয়াই যিটো গীত ৰচনা কৰিলে আজি এই গীতটো উন্মোচন কৰিছে আৰু এই গীতটোৱে মৰ্মে মৰ্মে চুই যাব ৰাজীৱ শদিয়াৰ সেই শুভাকাংক্ষীসকলক ৰাজীৱ শদিয়াক যিসকল ব্যক্তিয়ে ভাল পায় ৰাজীৱ শদিয়াক যিসকল ব্যক্তিয়ে সন্মান কৰে ৰাজীৱ শদিয়াক যিসকল ব্যক্তিয়ে শ্ৰদ্ধা কৰে সেই ব্যক্তিসকলৰ এই গীতটো শুনিলে তেওঁবিলাকৰ বুকু পুনৰবাৰ কঁপি উঠিব কাৰণ এই গীতটোত প্ৰকাশ পাইছে বহু এনেকুৱা কথা যিবোৰ কথাই আপোনাক মোক চুই যাব মেজিৰ জুই জ্বলি জ্বলি উঠিছে চকুবোৰ ৰঙঠা হৈ আকাশত উৰে পুনৰ কৈছে মেজিৰ জুই জ্বলি জ্বলি উঠিছে চকুবোৰ ৰঙঠা হৈ আকাশত উৰে শদিয়াৰ আকাশৰ হঠফুল এপাহি হঠাতে সৰি পৰে কেনেকৈ ভঙা বুকু চকুলো হৈ সৰে খুব সুন্দৰ কথা হৈছে খুব সুন্দৰ সুৰ হৈছে খুব সুন্দৰ কণ্ঠ নিগৰাইছে বিপিন চাওডাং ডাঙৰীয়াই গতিকে এই আপাহতে আমাৰ ফালৰ পৰাও ৰাজীৱ শদিয়াদেৱলৈ অশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু গণশিল্পী ৰাজীৱ শদিয়াৰ বাবে এই গীতটো বিপিন চাওডাং ডাঙৰীয়াই কণ্ঠদান কৰাৰ বাবে আৰু ডক্টৰ বিনোদ চন্দ্ৰ বৰাৰ কথা আৰু ডক্টৰ নিৰুদ বৰুৱাৰ সুৰেৰে কৰাৰ কাৰণে তেওঁলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে বিক্ৰম চাউৰক আৰু হেমাংগ লক্ষীৰঞ্জন এই সকলোকে আমি আমাৰ ফালৰ পৰা বিশেষভাৱে কৃতজ্ঞতা জনাইছোঁ তেওঁলোকলৈ কাৰণ তেওঁবিলাকৰ অবিহনে এই গীতটো হয়তো সৃষ্টি নহল হয় গতিকে আমাক এনে এটি গীত উপহাৰ দিয়াৰ কাৰণে আমি তেওঁলোকৰ ওচৰত চিৰঋণী হৈ ৰ'লো গতিকে শদিয়াৰ এপাহি হঠফুল সৰে এই গীতটো আপোনালোকে বিপিন চাওডাঙৰ চেনেলত গৈ শুনিবলৈ নাপাহৰিব